দৰ্শক, আজি আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ইংগুলাৰ ডাঙৰীয়াই ইতিমধ্যে তেখেতৰ বক্তব্যত আপোনালোকক থুলমূলভাৱে কথাখিনি কৈছে। আজি বিগত এসপ্তাহ ধৰি অসমৰ ৰাজনীতিত যেন এটা ৰাজনৈতিক মৌলিকলি পৰিৱেশ সৃষ্টি হৈছে। ভয়, আকাংক্ষা, পৰাজয়ৰ ভয়, এনেকুৱা ভূত এটাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পিছফালৰ পৰা খেদি আছে যেন লাগিছে। তেওঁ আজি এজনক, কালি আনজনক, পৰহি আনজনক বিভিন্ন ধৰণে আক্ৰমণৰ লক্ষ্য কৰি দিছে। কেতিয়াবা গৌৰৱ গগৈ ডাঙৰীয়া সহধৰ্মিনী, কেতিয়াবা অখিল গগৈ ডাঙৰীয়া সহধৰ্মিনী, কেতিয়াবা বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিভিন্ন সফল ব্যক্তিসকলক, ব্যৱসায় ক্ষেত্ৰত সফল ব্যক্তিসকলকো তেওঁ হজম কৰিব নোৱাৰে, ৰাজনৈতিক ক্ষেত্ৰত সফল ব্যক্তিসকলকো তেওঁ হজম কৰিব নোৱাৰে। বিভিন্ন ধৰণে মানুহক বিভিন্ন পন্থা অৱলম্বন কৰি আক্ৰমণ কৰিব। আজি ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীৰ পৰা নিৰ্বাচিত সাংসদ, ভাৰতবৰ্ষৰ ভিতৰত নহয় পৃথিৱীৰ ভিতৰত সংসদ, অসমৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়া যিটো ৰেকৰ্ড কৰিছে, সেই হিচাপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ অনুভৱ কৰিব লাগে যে আমাৰ এই ৰাজ্যখনৰ পৰা এগৰাকী সাংসদে ভাৰতবৰ্ষৰ ভিতৰত নাম উজ্জ্বলাই তেখেত ফলাফল লাভ কৰিছে। কিন্তু সেয়া নকৰি তেখেতক দিন দুপৰতে আক্ৰমণ কৰিলে। আমি শুনিছোঁ ইয়াৰ নেপথ্যত বিজেপিৰ এটা শক্তিশালী চক্ৰ জড়িত হৈ আছে। চুৰ, ডকাইত, ভাঙৰি, জেল ফেৰত ব্যক্তিসকলে আক্ৰমণ কৰিছে বুলি আমাৰ হাতত তথ্য আহিছে। এইবিলাক জেল ফেৰত ব্যক্তি, ভাঙৰি, ড্ৰাগছৰ লগত জড়িত, চুৰি, গৰু দৰ্শক, এই গৰু চোৰৰ লগত জড়িত ব্যক্তি, এইবিলাক জেলৰ পৰা ঘূৰি অহা ব্যক্তিসকলে ৰকিবুল হুছেইন ডাঙৰীয়া আক্ৰমণ কৰিছে। সিদিনা গৌৰৱ গগৈ ডাঙৰীয়া সহযোগ অসমৰ ৰাজনীতিত স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰ এগৰাকী ব্যক্তি হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। আজি 11 বছৰ কাৰ্যকাল তেওঁ সাংসদ হিচাপে পাৰ কৰিছে। যিগৰাকী ব্যক্তিৰ গাত এটা কলা দাগ নাই, যিগৰাকী ব্যক্তিৰ এটা বাগান নাই, যিগৰাকী ব্যক্তিৰ বা তেওঁৰ পৰিয়ালৰ কোনো ব্যক্তিৰ নামত এখন স্কুল নাই, যিগৰাকী ব্যক্তিক ৰাজনৈতিকভাৱে অপবাদ দিব পৰা এটা দুৰ্নীতিৰ গোচৰ নাই, সেইগৰাকী ব্যক্তি নহয় তেখেতৰ পৰিবাৰ লণ্ডনস্থিত ইণ্টাৰনেশ্যনেল স্কুল অফ ইকনমিক্সৰ পৰা যি মাষ্টাৰ ডিগ্ৰী কৰা এলিজাবেথ বলবন গগৈৰ বিৰুদ্ধে ৩-৪ দিন এনেকুৱাকৈ বেয়া ধৰণৰ ব্যাখ্যা দি বিজেপিৰ এইসকল নেতাই ফলঠিকত পৰিছে। আজি তেওঁলোকৰ বিৰুদ্ধে একো তথ্য গোটাব নোৱাৰি পৰৱৰ্তী সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াই আক্ৰমণ কৰিলে। তাৰপিছত আকৌ অখিল গগৈ ডাঙৰীয়াৰ পত্নীক লৈ বিভিন্ন ধৰণৰ অপবাদ দিব ধৰিলে বিধানসভাৰ মজিয়াত। কালি ৰাতি শুনিছোঁ ইএছটিএমৰ সঞ্চালক মাহবুবুল আলম ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিছে। আজি ৰাতিপুৱা ৰকিবুল হুছেইন ডাঙৰীয়াক যি ধৰণৰ আক্ৰমণ কৰা হ'ল তাৰ প্ৰতিবাদত যুৱ কংগ্ৰেছে লোৱা কাৰ্যসূচীত আমাৰ জিলা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলমক তেখেতৰ বাসগৃহৰ পৰা পুলিচে আটক কৰিছে। ডেভিড ফুকন আমাৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ লগত আছিলে। আমি কংগ্ৰেছ দল মহামাৰীত মহাত্মা গান্ধীৰ লগত খান আব্দুল গফৰ খান আছিলে, মহাত্মা গান্ধীৰ লগত ডক্টৰ জাকিৰ হুছেইন চাহাব আছিলে। এয়াই ভাৰতবৰ্ষ, এয়াই কংগ্ৰেছ। আজি জুবেৰ আলমৰ কাষত ডেভিড ফুকন থিয় হৈ আছে। এয়াই কংগ্ৰেছ। আজি ভাৰতৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি ভাল পোৱাৰ কাৰণে কংগ্ৰেছ দলে সদায় কাম কৰি আছে। সম্প্ৰীতি ভাল পোৱা ঘৃণা বিদ্বেষৰ বিৰুদ্ধে কংগ্ৰেছে সদায় থিয় দিছে। এই ভাৰতবৰ্ষৰ বুকুত বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মিলিত একতা লাগিব, বিভিন্ন জাতি জনগোষ্ঠী এক হ'ব লাগিব, তেতিয়াহে দেশৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক বাতাবৰণ সুস্থ হ'ব। কংগ্ৰেছ দলে এই শ্লোগান লৈ আমি আগবাঢ়ো। আপোনালোকে জানে আমাৰ এই অঞ্চলত কৃষিৰ ভিতৰত, কৃষি কাৰ্যৰ অসমৰ ভিতৰত নহয়, উত্তৰ পূৰ্বাঞ্চলত আমাৰ এই অঞ্চল, আমাৰ দৰঙৰ পূব প্ৰান্তৰ সংখ্যালঘু অঞ্চলত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। আপোনালোকে সংবাদ পত্ৰবিলাকত লিখা আমি দেখোঁ যে সেউজীয়া শাক পাচলিত ভঁৰাল। আপোনালোকে কেতিয়াবা কেপশ্যনত লিখে, নিউজৰ হেডিঙত লিখে, আপোনালোকেও লিখি খুব অনুভৱ কৰে, আমিও পঢ়ি খুব অনুভৱ কৰোঁ যে সেউজীয়া শাক পাচলিৰ ভঁৰাল হিচাপে প্ৰসিদ্ধ খাৰপেটীয়া বা বেচিমাৰী অঞ্চলৰ খেতিয়কসকলৰ কথা কয়। আমাৰ পূব মংগলদৈ অঞ্চলত ধুলাই হওক, আমাৰ বালাবাৰী হওক, ঠেকাবাৰী হওক, খাটৰণীয়াপাৰা হওক, ফকীৰপাৰা হওক, এই অঞ্চলৰ খেতিয়কসকলকো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এৰা নাই। এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো সংবাদ মাধ্যমৰ জৰিয়তে, ৰাজহুৱা সভাৰ জৰিয়তে তেখেতে আমাৰ খাৰপেটীয়া অঞ্চলৰ খেতিয়কসকলক দোষাৰোপ কৰা আমি দেখিছোঁ। ভাল খেতি কৰা ব্যক্তিসকলকো তেওঁ হজম কৰিব নোৱাৰে, ভাল ৰাজনৈতিক ক্ষেত্ৰত পাৰদৰ্শিতাত দেখুওৱা ব্যক্তিসকলকো তেওঁ সমৰ্থন কৰিব নোৱাৰে, গৌৰৱ গগৈৰ নিচিনা নিকা ভাৱমূৰ্তি ব্যক্তিকো তেওঁ সমৰ্থন কৰিব নোৱাৰে, মাহবুবুল আলমৰ নিচিনা ভাল এটা শিক্ষানুষ্ঠানৰ লগত জড়িত ব্যক্তিকো তেখেতে হজম কৰিব নোৱাৰে। তেখেত কোনো ভাল ব্যক্তি, কোনো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা তেওঁৰ সাংগু বাংগুসকলে সমৰ্থনো নকৰে, ভালো নাপায়, গুণো নাগায়। খালি অসমৰ প্ৰতিগৰাকী ব্যক্তিয়েই
তেওঁলোকক ভাল গুণ গাব লাগে সেইটো তেওঁলোকে বিচাৰে নিজে ভাল গুণ গোৱা বুলি বা নিজে ভাল গুণ বা পাৰদৰ্শ ব্যক্তি বুলি নিজে যদি আনৰ পৰা সন্মান আৰু তেওঁলোকৰ প্ৰচাৰ বিচাৰে তেওঁলোকে আনকো তেওঁলোকে প্ৰচাৰ কৰিব লাগিব আজি হিমন্ত বিশ্ব শৰ্মাই নাজানে যে খাৰুপেটীয়া বা বেছিমাৰী অঞ্চলত এই বৃহত্তৰ খেতিয়কসকলে বৰ্ণ সংকৰ জাতি খেতি কৰে বৰ্ণ সংকৰ যিটো হাইব্ৰিড খেতি অসমৰ নহয় ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগ এগ্ৰিকালচাৰ ৰিচাৰ্চ সায়েন্স দিল্লীত এইটো এটা যি অনুষ্ঠান আছে তেওঁলোকে এইবিলাক চাৰ্টিফাই কৰা একোটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোম্পানী আজি ইয়াতে কাম কৰি আছে অসম চৰকাৰেও এই বৰ্ণ সংকৰ জাতীয় খেতিৰ বীজ সংৰক্ষণ কৰে তেওঁলোকে কিনে আৰু তেওঁলোকক টেণ্ডাৰৰ জৰিয়তে কিনি খেতিয়কৰ মাজত বিলায় অকল ৰঙালাও খেতি কৰি তেওঁলোকে অসমত খেতিয়কক বহিৰাষ্ট্ৰত সন্মান অৰ্জন কৰিব নোৱাৰিব আজি গৰুখুটি কৃষি প্ৰকল্পত তেওঁলোকে ৰঙালাও খেতি কেইটামান কৰে আৰু দেখাই ৰঙালাও বিজলৈ প্ৰেৰণ কৰিলোঁ তেওঁলোকে আহিব লাগিব খাৰুপেটীয়া অঞ্চলত যাব লাগিব বৰপেটা অঞ্চলত যাব লাগিব নগাঁও যাব লাগিব তিনিচুকীয়াত যাব লাগিব গোলাঘাটত যাওক তেতিয়া তাতে বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলে উন্নত মানৰ বৰ্ণ সংকৰ খেতি বিলাহী খেতি কৰি অসমৰ ভিতৰত নাম অৰ্জন কৰিব পাৰিছে এই তথ্য চাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত নাই আজি হুজাই বা লংকা অঞ্চলত যাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই কৈছোঁ তাতে জিকা খেতিত অসমৰ ভিতৰত সকলোতকৈ পাৰদৰ্শী খেতিয়কসকল আছে আজি গোলাঘাটত তিনিচুকীয়াত যাওক তাতে বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলে বিলাহী খেতিত পাৰ্গত আলু খেতিত পাৰ্গত তেওঁ জিঞ্জিয়াত যাওক বিহালী সমষ্টি বিশ্বনাথ জিলাৰ জিঞ্জিয়াত অসমৰ ভিতৰত সবতছে বেছি আলু খেতি উৎপাদন হয় এয়া তথ্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত নাই চাগে আজি খেতিয়কসকলক তেওঁলোকে দোষাৰোপ কৰাৰ আগত অকণমান তথ্য ভিত্তিত তেওঁলোকে চাব লাগে অসমৰ মুখ্যমন্ত্ৰী প্ৰতিটো বিভাগৰ ওপৰত অধ্যয়ন থাকিব লাগে কোন খেতিয়কসকলক আক্ৰমণ কৰা ভাল ব্যৱসায়িক আক্ৰমণ কৰা শিক্ষানুষ্ঠানত মাহবুবুল আলম চাহাবৰ নিচিনা ব্যক্তিক আক্ৰমণ কৰা এগৰাকী ভাল ফলাফল অৰ্জন কৰা সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰা এয়া নিম্ন ৰুচি সম্পন্ন ৰাজনৈতিক পৰিচয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে অসমত ভাল ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিব লাগে তেতিয়াও তেওঁ মুখ্যমন্ত্ৰী থকা সময়খিনিত অসমৰ ৰাজনৈতিক বাতাবৰণটো সুস্থ হৈ থাকিলে সেই ক্ৰেডিট স্ক'ৰটো তেওঁৰতে যাব তেওঁ সেইটো বুজি নাপায় ইয়াতে অশান্তি পৰিৱেশ সৃষ্টি কৰি ব্ৰিটিছ মডেলত তেওঁ পুলিচ লগাই প্ৰতিবাদকাৰী আক্ৰমণ আজি ৰাতিপুৱা আমাৰ NSY ল'ৰাসকলে প্ৰতিবাদী কাৰ্যসূচী আছে মহম্মদ আজাহাৰ বুলি এজন ল'ৰা তেওঁলোককো আক্ৰমণ কৰিছে NSY এই সৰু সৰু ল'ৰাবিলাকক পুলিচে আয়ত্ব কৰি কৰায়ত্ব কৰি কি কৰিব বিচাৰিছে কালি এলিজাবেথ বেথক খুব বেয়া তোমাৰ অখিল গগৈ ডাঙৰীও বেয়া তুমিয়ে ভাল অসমৰ ভিতৰত তুমিয়ে ভাল আৰু কোনো ভাল ব্যক্তি নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত সুন্দৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰক প্ৰতি সপ্তাহে ঋণ লৈ চৰকাৰ চলাব লগা হৈছে তেওঁ যেতিয়া এই চৰকাৰৰ চকীখনৰ পৰা গুচি যাব পৰৱৰ্তী সময়ত যিগৰাকী মুখ্যমন্ত্ৰী হ'ব তেখেতৰ মূৰৰ ওপৰত ধাৰৰ বোজা থৈ যাব লাগিব এইটো তেওঁ চিন্তা নকৰে আজি অসমৰ সংবাদ মাধ্যমক আক্ৰমণ কৰে প্ৰতিবাদ কৰিব যাওঁতে সিদিনা গুৱাহাটীত মৃদুল ইছলাম নামৰ এগৰাকী ব্যক্তি আমাৰ নিহত হ'ল সেই সময়ত সাংবাদিকক আক্ৰমণ কৰা হৈছে টিয়াৰ গেছ মুখত সোমাই সাংবাদিকে ৰাজহুৱা স্থানত বমি কৰি দিছে মা বুলি চিঞৰিছে তেখেতৰ হাতৰ পৰা কোনোৱে সাৰি যাব পৰা নাই গতিকে এই অসমৰ সাধাৰণ জনসাধাৰণে অসমৰ সজাগ জনসাধাৰণে অসমৰ ভাষা সংস্কৃতিক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিয়ে কালি কবিৰ কবিতাত নীলিম কুমাৰৰ কবিতাত প্ৰকাশ পাইছে সাহিত্যিক বুদ্ধিজীৱী লিখক কবি কোনোৱে তেওঁলোকক ভাল পোৱা নাই নীলিম কুমাৰৰ কবিতাটো দেখিব আপোনালোকে আজি অসমৰ প্ৰতিগৰাকী সজাগ জনতা তেওঁৰ বিৰুদ্ধে জাগিছে আৰু তাৰ ফলাফল যোৰহাটত লোকসভা নিৰ্বাচনত অসমৰ সেই বৌদ্ধিক মহল শিক্ষিত মহল যোৰহাটৰ দৰে এগৰাকী সন্মানীয় সমষ্টিৰ জনতাই হিমন্ত বিশ্ব শৰ্মাই তাত চাইকেল চলাইছে খোজ কাঢ়িছে নাচি বাগি গান গাই তথাপিতো তেখেতৰ প্ৰাৰ্থী পৰাজয় বৰণ কৰিছে গতিকে যোৰহাটৰ দৰে ফলাফল উজনি অসমৰ প্ৰতিটো বিধানসভাত হ'ব তাৰ প্ৰতি ভয় হৈ ভীতিগ্ৰস্ত হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দৈনিক একোটা ৰাজনীতিৰ নামত কলংকিত অধ্যায় ঘোষণা কৰি থৈ গৈছে আমি এইবিলাক কাৰ্যক গৰিহণা দিওঁ অনাগত দিনত আমি কংগ্ৰেছ দল অধিক শক্তিশালী হৈ আমি জনতাৰ মাজত সোমাই যাম আৰু জনতাক আমাৰ কথাখিনি ক'ম কংগ্ৰেছৰ যিখিনি লক্ষ্য আৰু উদ্দেশ্য আছে আৰু বিগত দিনত কংগ্ৰেছে কৰি যোৱা যিবিলাক কাম আছিল মহামানৱ মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি আমাৰ পৰৱৰ্তী সময়ত তৰুণ গগৈ ডাঙৰীয়াই কংগ্ৰেছ চৰকাৰৰ কালত কৰি যোৱা ঘটনাৰ যি বিষয়বস্তুবোৰ আমি ৰাজ্যৰ মাজত আকৌ লৈ যাম